আজি কংগ্ৰেছৰ এই দুৰৱস্থা কিয়, কি কাৰণ ইয়াৰ? এই কাৰণ জানিবৰ কাৰণে ইতিমধ্যে মই গোলাঘাটত আমাৰ কেইবাজনো লোক উপস্থিত আছে। মই তেখেতসকলৰ ওচৰলৈ প্ৰথমতে যাম। কি হৈছে কংগ্ৰেছৰ, কিয় এই দশা হৈছে কংগ্ৰেছৰ? আচলতে ক'বলৈ গ'লে কথাটো এনেকুৱা ধৰণৰ যে কংগ্ৰেছ দলটোৰ যি নেতৃত্ব বহন কৰি আছে বৰ্তমানৰ মানে যোৰহাট সমষ্টিৰ যিজন সাংসদ গৌৰৱ গগৈদেৱ, তেখেতৰ যিটো দক্ষতাহীন মানে নেতৃত্ব, সেই নেতৃত্বৰ তেওঁ পৰিচয় বহন কৰিছে। বিশেষকৈ তেওঁলোকে মানুহৰ মাজলৈ নগৈ বা ফিল্ডত গৈ পেলাই জনসাধাৰণৰ একেবাৰে মানে খুব ক্ল'জলি গৈ মানুহৰ মাজত সোমাই তেওঁলোকৰ সমস্যাৰ আজি বুজ লোৱাৰ পৰিৱৰ্তে তেওঁলোকে সামাজিক মাধ্যমত ভুৱা অপপ্ৰচাৰ বা তেওঁলোকে এটা নিৰ্দিষ্ট জনগোষ্ঠীক কেৱল তেওঁলোকৰ প্ৰতি আকৃষ্ট হৈ তেওঁলোকক গুৰুত্ব প্ৰদান কৰে। গতিকে এই বস্তুবিলাকে কি হৈছে, ৰাইজৰ যিটো আস্থা, সেই ৰাইজৰ আস্থা বুটলিবলৈ সক্ষম নকৰিলে। আৰু বিশেষকৈ তেওঁলোকৰ নিজৰ মাজত যিটো একতা থাকিব লাগিছিলে সেইটো নাই। তেওঁলোকৰ পদবীক লৈ পেলাই খোৱা কামোৰা সদায়। আৰু তেওঁলোকে এনেকুৱা ধৰণৰ হৈছে যে তেওঁ আজি ধৰক ৰাইজৰ আমাৰ মানে আমি যদি অন্য দলবিলাকক চাওঁ, সেই অন্য দলবিলাকে কি কৰে, ৰাইজৰ মাজলৈ পোনপটীয়াভাৱে তেওঁলোকে সম্পৰ্ক স্থাপন কৰিবলৈ একেবাৰে তলৰ পৰ্যায়লৈকে যায়। কিন্তু তেওঁলোকে কি কয়, সেই তলৰ পৰ্যায়লৈকে নাযায় বা তেওঁলোকৰ যিটো গোড়ামী বা যিটো আত্মগৌৰৱ আছিল, সেই আত্মগৌৰৱৰ কাৰণে দলটো প্ৰায় ধ্বংসৰ গৰাহলৈ ঠেলি দিছে। আৰু দ্বিতীয়তে তেওঁলোকে আমাৰ খিলঞ্জীয়া লোকৰ প্ৰতি কোনো গুৰুত্ব আৰোপ নকৰি কেৱল সেই মিয়া প্ৰীতিৰ বা মিয়াসকলক সুৰক্ষা প্ৰদান কৰাৰ স্বাৰ্থত তেওঁলোকে ৰাজনীতি কৰা দেখা গ'ল। আৰু সেইটোৰ যিটো প্ৰত্যুত্তৰ বৰ্তমান 2024 যিটো নিৰ্বাচন, সেই নিৰ্বাচনে ৰাইজৰ আগত দাঙি ধৰিলে। গতিকে মই ভাবোঁ সামগ্ৰিকভাৱে কংগ্ৰেছ দলটোৰ ইতিহাস আছিল বা এতিয়া ইতিহাস প্ৰসিদ্ধ দল, কিন্তু হ'লেও তেওঁলোকৰ বৰ্তমানৰ যিটো নেতৃত্ব, সেই নেতৃত্বত খোৱা কামোৰাই গোটেই দলটো শেষ কৰিলে। আৰু এতিয়া কি হৈছে, এই কংগ্ৰেছ দলটো APCC আৰ হৈ আছে, অৰ্থাৎ ৰকিবুল কেন্দ্ৰিক দল হৈ আছে। গতিকে ৰকিবুলে যিধৰণে দলটোক পৰিচালনা কৰিবলৈ বিচাৰে তেনেধৰণে নেপথ্যৰ পৰা সেই বস্তুটো পৰিচালনা হৈ আছে। গতিকে গৌৰৱ গগৈ নিজাকৈ কিছুমান সিদ্ধান্ত ল'ব নোৱাৰে। এনেকুৱা পৰিৱেশত হয়তো অনাগত দিনত দলটো প্ৰায় একেবাৰেই নিশেষ হ'ব। আৰু এই নিৰ্বাচনৰ যিটো শোচনীয় পৰাজয়, তেওঁলোকৰ সাংগঠনিক যিটো ভেটি আছিল, সেই ভেটিটো একেবাৰে দুৰ্বল হোৱাটোৱে মূল কাৰণ। কিয় হাৰিলে? এটা ইতিহাস প্ৰসিদ্ধ ৰাজনৈতিক দল, সেই দলটো আজিৰ তাৰিখত বহুত বেয়া ধৰণে বিধ্বস্ত হৈ গ'ল, নিৰ্বাচনত বহুত বেয়াকৈ পৰাজয় বৰণ কৰিলে। হয়, আচলতে কংগ্ৰেছৰ যিটো ক'লে ইতিহাস প্ৰসিদ্ধ বুলি, কংগ্ৰেছৰ ইতিহাসটোৱে বেয়া। আগতে বুজি পোৱা নাছিলে, গতিকে এতিয়া ৰাইজে বুজি পাইছে, কংগ্ৰেছৰ ইতিবৃত্ত বুজি পাইছে। গতিকে তেওঁলোকৰ পৰা কি আশা কৰিব পাৰে? গতিকে সেইখিনি সকলোৱে বুজি পাইছে, তাত মই নতুনকৈ আকৌ কোৱাৰ প্ৰয়োজন নাই। গতিকে সেইখিনি শুধৰাব লাগিব, সময় লাগিব তেওঁলোকক। গতিকে এনেকৈ হ'লে তেওঁলোক পৰাস্ত হৈ থাকিব আৰু ৰাইজে ভাৰতীয় জনতা পাৰ্টীক আকৌ আদৰি থাকিব। গুৰুত্বপূৰ্ণ কথা। কিয় হাৰিছে কংগ্ৰেছ? যোৱা কেইবাটাও নিৰ্বাচনত আমি দেখিছোঁ বহুত বেয়া ধৰণে মুখ ঠেকেচা খাইছে। হয়, কংগ্ৰেছ দলটো আচলতে ৰাইজৰ পৰা সম্পূৰ্ণভাৱে গণবিচ্ছিন্ন হৈ গৈছে। সনাতনী হিন্দুৱে সকলোৱে প্ৰত্যাখ্যান কৰিছে। আৰু তেওঁলোকৰ মিয়াপ্ৰীতি, বিশেষকৈ গৌৰৱ গগৈ মিয়াপ্ৰীতি, পাকিস্তান প্ৰীতি, লগতে তেওঁলোকৰ যিটো আত্ম অহংকাৰ, গৌৰৱ, অহংকাৰীত ডুবিছে। জনসাধাৰণৰ মাজলৈ সোমাই যাবলৈ ইচ্ছা কৰা নাই। মাত্ৰ যোৱা চৰকাৰখনক, হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনক খালী সমালোচনা। ভালটোক কোনো কাৰণত ভাল বুলি নকয় আৰু তেওঁলোকে ভালটোক বেয়া বুলিহে ক'বলৈ চেষ্টা কৰে। গতিকে ৰাইজে বুজি উঠিলে। আৰু আমি এটা অনুমান কৰোঁ, হিমন্ত বিশ্ব শৰ্মাৰ যিখন চৰকাৰে শপত গ্ৰহণ কৰিব, এই চৰকাৰখনে ভবামতেও যথেষ্ট আসন লাভ কৰিবলৈ সক্ষম হৈছে। এইটো আমাৰ এটা সৰ্বসাধাৰণ এটা ধাৰণা হয় যে ইয়াত আমাৰ ভাৰতীয় মূলৰ মুছলমানেও ভোট দিছে, অকল আমাৰ সনাতনী হিন্দু বুলিয়ে কথা নহয়। কাৰণ এইটো কাৰণেই বিধ্বস্ত হৈছে তেওঁলোকে, কাৰণ যিসকল মানে বাংলাদেশী মূলৰ মুছলমান তেওঁলোকে ভোট দিয়া নাই, আৰু তেওঁলোকক আমাৰ ভাৰতীয় মূলৰ মুছলমানেও প্ৰত্যাখ্যান কৰিছে। আমি বিভিন্নজনৰ লগত কথা বতৰা পাতোঁতে তেওঁলোকে সম্পূৰ্ণভাৱে কয় যে আমি এইখন গভৰ্ণমেণ্টে যথেষ্ট উন্নয়ন কৰিছে, দ্ৰুত উন্নয়ন, সামগ্ৰিক উন্নয়ন হৈছে, ভাবিব নোৱাৰা ৰাস্তা ঘাট। আৰু এই কাৰণে আমি আচলতে এইখন গভৰ্ণমেণ্টক ভোট দিম, একদম নিশ্চিতভাৱে ভোট দিম। সেইকাৰণে এই কথা বতৰাবিলাক পাতোঁতে বা আমি য'ত ত'ত যাওঁতে শুনোতে এই কথাখিনি আজিৰ তাৰিখত প্ৰমাণিত হৈছে। আৰু কংগ্ৰেছ দল সম্পূৰ্ণ বিধ্বস্ত। আৰু 20 বছৰলৈ কংগ্ৰেছ দলে মূৰ দাঙি উঠিব নোৱাৰে। APCC আৰ হৈ গ'ল, ৰকিবুলৰ নেতৃত্বতহে গোটেই কথাখিনি চলে। ইতিমধ্যে নিৰ্বাচনৰ প্ৰাকখনতো যেতিয়া ভেটান লিডাৰ আহি পেলাই বিজেপিত যোগদান কৰে, তাতকৈ দুৰ্ভাগ্যজনক কথা একো নাই। কাৰণ যিহেতু ভূপেন বৰা ডাঙৰীয়াই কৈ আছে যে আমি আৰ
মানে APCC আইৰ লগত কোনো কাৰণত থাকিব নোৱাৰোঁ, গতিকে গুচি আহিছে। আৰু তাতোতকৈ লক্ষণীয় বিষয় যে 3.5 বছৰ সাংসদৰ আৰু কাৰ্যকাল থকাৰ অৱস্থাটো আচলতে প্ৰদ্যুৎ বৰদলৈ লেখীয়া ব্যক্তিয়ে যেতিয়া ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে তাতকৈ দুৰ্ভাগ্যজনক। সেই দলটোৰ বাবে একো হ'ব নোৱাৰে, কাৰণ তেওঁ আৰু অদূৰ ভৱিষ্যতৰ তেওঁ ভৱিষ্যত আছিলে। কাৰণ আকৌ হয়তো মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈয়ে দিছে যে প্ৰদ্যুৎ বৰদলৈ আকৌ হয়তো অনাগত দিনত আকৌ সাংসদ হ'লহেঁতেন নগাঁৱৰ পৰা। কিন্তু তেওঁ এইবিলাক কথা বাদ দি তেওঁ দেখিলে যে দলটোৱে বিধ্বস্ত, দলটো গণবিচ্ছিন্ন, জনসাধাৰণৰ পৰা খুব আঁতৰি গ'ল, আমি কেতিয়াও জয়লাভ কৰিব নোৱাৰিম, আমাক কেতিয়াও আস্থাত নলয়। গতিকে এই কথাখিনিৰ পৰা আচলতে ভাৰতীয় জনতা পাৰ্টী আৰু বহুত ভোটত আগবাঢ়ি গ'ল। আৰু সবল নেতৃত্বত আমি ভাবোঁ আৰু দ্ৰুত উন্নয়ন যেতিয়া কৰিব আৰু অনাগত দিনতো আৰু বহুত দিনলৈ হয়তো কংগ্ৰেছ নাই, ভাৰতীয় জনতা পাৰ্টীয়ে মানে কাৰ্যকাল পাই থাকিব। গুৰুত্বপূৰ্ণ কথা। কিয় হাৰিছে বাৰে বাৰে, কিয় মুখ ঠেকা চাকিছে কংগ্ৰেছ? মানে চাওক, কিয় হাৰিছে বুলি ক'লে মই মূলতঃ 3টা বিষয় ক'ম। এটা হৈছে জাতিদ্ৰোহী, এটা হৈছে দেশদ্ৰোহী, আৰু এটা হৈছে তেখেতসকলৰ যিটো ক্ষমতাকেন্দ্ৰিক বিতৰ্ক, সেই বিতৰ্কটোৱে কংগ্ৰেছ দলটোক শেষ কৰি পেলালে। আমি যদি ভালকৈ চাওঁ, যেতিয়া আমি দেখিবলৈ পাওঁ যে বৰ্তমানৰ যিজন সভাপতি গৌৰৱ গগৈ নিজৰ ৱাৰ্ডটোত হাৰিছে, মানে তেখেতৰ জনপ্ৰিয়তা একেবাৰে শূন্য। আজি মই কেইবাটাও বাতৰি কাকত বা যোৰহাটৰ ৰাইজৰ লগত যেতিয়া মই নিজে প্ৰত্যক্ষভাৱে কথা পাতোঁ, তেতিয়া কয় যে গৌৰৱ গগৈ নিজৰ ঘৰটোলৈও নাহে, নিজৰ বংশৰ মানুহকেইজনৰ লগতো তেখেতৰ ভালকৈ চিনা পৰিচয় নাই। গতিকে চাওক, এটা দলৰ যেতিয়া সভাপতিৰ দায়িত্বত থাকে, তেখেতৰ মানুহৰ মাজত জনপ্ৰিয়তাটো খুব প্ৰয়োজনীয়তা থাকে। আজি আমি যদি ভাৰতীয় জনতা পাৰ্টীত মন কৰোঁ, জনতা পাৰ্টীৰ যিসকল দলীয় কাৰ্যকৰ্তাই হওক বা নেতৃবৰ্গই হওক, তেখেতসকল সদায় ৰাইজৰ মাজত থাকে। আৰু তাৰ বিপৰীতে কংগ্ৰেছ সদায় এখন মঞ্চত থাকে, ছ'চিয়েল মিডিয়াতে হওক বা যিহতে হওক, তেখেতসকলে অকল বিজেপিক বিৰোধিতা কৰি থাকে। আজি আমি চাওঁ যে কংগ্ৰেছ দলটো কেৱল মিয়া প্ৰেম। আজি যেতিয়া বিজেপি চৰকাৰখনে মাটি বেদখলকাৰীক উচ্ছেদ কৰিবলৈ যায়, তেখেতসকলে কিন্তু বিজেপিৰ পক্ষত থাকে, এই বিৰোধী মিয়া পক্ষত থাকে। গতিকে মিয়া পক্ষত থকা দল এটা কেতিয়াও মানে খিলঞ্জীয়া মানুহে কেতিয়াও সমৰ্থন নকৰে। আৰু মই এটা কথাই চাওঁ, কিন্তু আমি ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে চৰকাৰ গঠন কৰিব, কিন্তু গণতন্ত্ৰত কিন্তু এইটো আটাইতকৈ এটা বেয়া লক্ষণ। কাৰণ গণতন্ত্ৰত বিৰোধী শক্তিশালী হ'ব লাগে। আজি এনেকুৱা এটা পৰিস্থিতি পাইছে যে বিৰোধী দলপতি নাথাকে। আজি আপুনি চাওক, বিৰোধী দলপতি গঠন হ'বলৈ হ'লে 23জন বা 22জন 24জন MLA প্ৰয়োজন হয়, কিন্তু তেখেতসকলৰ আছে মাত্ৰ 19জন। আৰু 19জনেৰে প্ৰায় এজনৰ বাহিৰে গোটেইকেইজন কিন্তু মিয়া সম্প্ৰদায়ৰ ব্যক্তি। গতিকে ই গণতন্ত্ৰৰ বাবে এক শুভ লক্ষণ নহয়। গতিকে ভৱিষ্যতৰ দিনত যদি কংগ্ৰেছ দল আহিবলৈ হয়, কংগ্ৰেছৰ নেতৃত্ব সলনি কৰিব লাগিব। ৰকিবুলৰ নেতৃত্ব ভংগ কৰি, গৌৰৱ গগৈৰ নেতৃত্ব ভংগ কৰি নতুন প্ৰজন্মক নেতৃত্ব দিবলৈ শিকাব লাগিব। গতিকে আমি আশাবাদী, ভৱিষ্যতৰ দিনত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখন গঠন হ'ব। ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে এতিয়া যিটো উন্নয়ন কৰি আছে বা খিলঞ্জীয়া ৰাইজৰ সুৰক্ষাৰ কাৰণে যিখিনি কাম কৰি আছে, ভৱিষ্যতৰ দিনতো যদি এইদৰে কাম কৰি যায়, নিশ্চিতভাৱে আৰু 20 বছৰৰ বাবে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ অসমত থাকিব।